নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। ঈদুল জোহা উপলক্ষে 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে আৰু 28 মে তাৰিখে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, সকলো অফিচ বন্ধ থাকিব। এই সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে জাননী। মুছলমানসকলৰ বাবে ভাল খবৰ জনাইছোঁ সবিস্তাৰে এই মুহূৰ্তত। ঈদুল জোহা উপলক্ষে চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে, সবিস্তাৰ জনাইছোঁ এই মুহূৰ্তত। চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে 28 মে'ত। মুছলমান ধৰ্মৰ লোকসকলৰ বাবে অতিকৈ ভাল খবৰ। ঈদুল জোহা 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে অতিকৈ ভাল খবৰ। চৰকাৰে জাৰি কৰিছে জাননী, চৰকাৰী ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। এই সময়ছোৱাত অফিচ কাছাৰী বন্ধ থাকিব। 27 মে'ৰ পৰিৱৰ্তে 28 মে'তহে ঈদুল জোহা হ'ব আৰু 28 মে তাৰিখে চৰকাৰে বন্ধৰ ঘোষণা কৰিছে। 28 মে বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত। এই সময়ছোৱা ঈদৰ বাবে বন্ধ ৰখা হৈছে। 28 মে'ত অসমৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব। এনে এক অনুসৰি জনতা ভৱনৰ সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী অধিসূচনা। ঈদুল জোহা উপলক্ষে 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। মাজত মাত্ৰ কেইটামান দিন, আজি 25 মে, মাজত মাত্ৰ কেইটামান দিন আছে। ঈদুল জোহা আৰম্ভ হ'ব 28 মে'ত, পবিত্ৰ ঈদুল জোহা। 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। সেই দিনটোতেই চৰকাৰে বন্ধৰ ঘোষণা কৰিছে। ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে অতিকৈ ভাল খবৰ। ঈদুল জোহাক লৈ ইতিমধ্যে মুছলমান ধৰ্মৰ লোকসকলৰ মাজত আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমান ধৰ্মৰ লোকসকল ব্যস্ত হৈ পৰিছে, বজাৰ সমাৰ্কত ব্যস্ত হৈ পৰিছে। ঈদৰ বজাৰ কৰিবলৈ তেওঁলোকে এতিয়া বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সজাই পৰাই তুলিছে মছজিদসমূহ, ঈদগাহ মৈদান সজাই পৰাই তুলিছে, একেলগে যাতে ঈদৰ নামাজ আদায় কৰিব পাৰে তাৰ বাবে প্ৰস্তুতি চলাইছে। আৰু এই প্ৰাক মুহূৰ্ততেই চৰকাৰী ফালৰ পৰা চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। 28 মে'ৰ দিনাখনেই, ঈদৰ দিনাখনেই 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। সেইদিনা বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় আৰু আদালত। ঈদুল জোহা উপলক্ষে 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। মুছলমান ধৰ্মৰ লোকসকলৰ বাবে অতিকৈ ভাল খবৰ। ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ। চৰকাৰে জাৰি কৰিছে জাননী। 28 মে'ত ঈদুল জোহা যিহেতু হ'ব আৰু 28 মে'ত বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত। NI এক্ট অনুসৰি 28 মে'ত অসমৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব। জনতা ভৱনৰ সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী অধিসূচনা। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। জনাইছোঁ ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে এই মুহূৰ্তত ভাল খবৰ। চৰকাৰে জাৰি কৰিছে জাননী। 28 তাৰিখে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত। অসমৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানো বন্ধ থাকিব। এই সময়ছোৱাত ঈদুল জোহা উপলক্ষে 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। মুছলমানসকলৰ বাবে অতিকৈ ভাল খবৰ। পবিত্ৰ ঈদৰ উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় আৰু আদালত। মুছলমান ধৰ্মৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। পবিত্ৰ ঈদ সমাগত, মাজত মাত্ৰ কেইটামান দিন আছে। আজি 25 মে, 28 তাৰিখে, মাজত মাত্ৰ দুটা দিন। আজি 25 মে আৰু 28 মে'ত পবিত্ৰ ঈদৰ আয়োজন কৰা হৈছে। 28 মে বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত। চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে সকলো মুছলমান ধৰ্মৰ লোকৰ বাবে অতিকৈ ভাল খবৰ। জনতা ভৱনৰ প্ৰশাসনৰ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে অধিসূচনা। সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব, বেংক বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব এই সময়ছোৱাত। ঈদুল জোহা উপলক্ষে 28 মে'ত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। অসম চৰকাৰৰ ফালৰ পৰা জাননীৰ জৰিয়তে জনোৱা হৈছে এই সময়ছোৱাত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, আদালত বন্ধ থাকিব। পবিত্ৰ ঈদৰ উপলক্ষে বন্ধৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মুছলমান লোকসকলৰ বাবে অতিকৈ ভাল খবৰ, গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। ঈদলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু ঈদৰ প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে বজাৰে বজাৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মুছলমান ধৰ্মৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। পবিত্ৰ বকৰি ঈদ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। বৃহৎ ধৰ্মীয় উৎসৱ বকৰি ঈদক আদৰিবলৈ ৰাজ্যৰ চহৰ নগৰ গাঁও অঞ্চলৰ সকলোতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ মৈদান, মছজিদ আৰু জামে মছজিদসমূহত দেখিবলৈ পোৱা গৈছে সজাই পৰাই তোলা হৈছে আটক ধুনীয়াকৈ। আৰু সমূহীয়া নামাজৰ বাবে ইতিমধ্যে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা হৈছে সমূহ ঠাই। আৰু সকলো প্ৰস্তুত অব্যাহত ৰাখিছে। উৎসাহ অব্যাহত আছে মুছলমান ধৰ্মৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।
আৰু বজাৰসমূহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ এই সময়তে ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে এই মুহূৰ্তত ভাল খবৰ জনাই আছে চৰকাৰে 28 মেৰ দিনাখন ঈদৰ উপলক্ষে চৰকাৰে বন্ধৰ ঘোষণা কৰিছে 28 মে পৰিৱৰ্তে যেহেতু 28 মেত হ'ব পবিত্ৰ ঈদ আৰু 28 মে বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো বিত্তীয় প্ৰতিষ্ঠান চৰকাৰী কাৰ্যালয় আদালত বন্ধ থাকিব সেইদিনা জনতা ভৱনৰ সাধাৰণ প্ৰশাসনৰ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী অধিসূচনা এই সময়ছোৱাত বন্ধ থাকিব চৰকাৰী কাৰ্যালয় বন্ধ থাকিব আদালত আৰু সকলো বিত্তীয় প্ৰতিষ্ঠান বন্ধ ৰখা হ'ব সেইদিনা ৰাজ্যত দেখিবলৈ পোৱা গৈছে বজাৰে বজাৰে ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে মুছলমানসকলৰ মাজত ব্যাপক উৎসাহ ঈদক লৈ মাজত মাত্ৰ দুটা দিন আজি 25 তাৰিখ 26 আৰু 27 তাৰিখৰ পাছত 28 মেত পবিত্ৰ ঈদ উল জুহা উদযাপন কৰা হ'ব ইয়াকে লৈ ৰাজ্যৰ মুছলমান সমাজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে তেওঁলোকে ঈদৰ বজাৰ কৰা আৰম্ভ কৰি দিছে ইতিমধ্যে তেওঁলোকে ৰকম মিঠাই বনাব ঈদৰ কাপোৰ তেওঁলোকে বজাৰ কৰিছে বিভিন্ন সামগ্ৰী তেওঁলোকে বজাৰ কৰিছে পশুধনৰ তেওঁলোকে বজাৰ কৰিছে আৰু সমূহীয়া যেন নামাজ আদায় কৰা হ'ব ঈদগাহ ময়দানত ব্যাপক প্ৰস্তুতি চলিছে এতিয়া আৰু সেই সময়তে ভাল খবৰ অসম চৰকাৰৰ ফালৰ পৰা বন্ধ থাকিব 28 মেত চৰকাৰী বন্ধৰ ঘোষণা